হাই গাইজ, মই চেলিমা মুছুদি আপোনালোক সকলোকে মই অকণমানি পৃথিৱীখনলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমি অনলাইনত ভালেই আছোঁ। এইবিলাক গোটেই কাপোৰ কানি উলিয়াই মই কি কৰিছোঁ দেখিছেনে? আমি যাম কালিলৈ পিকনিকৰ কাৰণে কাপোৰ জাপি আছোঁ। পিকনিক ওলাইছে আমাৰ কাকজানৰ পৰা, কিন্তু মই উঠিম শিৱসাগৰতে। পিকনিক যাম আপোনাৰ জেগাডোখৰে পাহৰি যাওঁ মই। প্ৰথমতে আমাৰ আছিলে নামচাইলৈ ঠিক হৈছিলে। তাৰপিছতে এতিয়া নামচাই চব নাযায়, সেইকাৰণে আমি এতিয়া নামচাই নাযাওঁ। এতিয়া আমি যাম আপোনাৰ পাছিঘাট যাম আমি এতিয়া। মোৰ ইয়াৰ পৰা যাবলৈ দিগদাৰ হ'ব ন, সেই আমাৰতো গাঁৱত ঘৰ আৰু গাঁৱলৈ গাড়ী সোমাই নাহে, গতিকে মই লখিমগড় কেকাৰ ঘৰ টাউনত, আৰু গাড়ী আহি পাবহি 3টামান বজাত, আৰু তেতিয়া তাৰপৰা উঠিবলৈ মোৰ সুবিধা হ'ব। এতিয়া সেইকাৰণে পটাপট মই বেগ চেগবিলাক সামৰি লৈছোঁ, সামৰি যাতে পিছত অসুবিধা নহয়। আৰু লগতটোতো মোৰ বস্তুবোৰ লাগিবই, যেনে ধৰি লওক এইটো নহ'লে মোৰ নচলে। আৰু 2 নম্বৰ এইফালে মেকআপৰ বস্তু লাগিব, এইটো হৈছে মেকআপ স্প্ৰে আৰু কিবা কিবি ভৰাইছোঁ, আৰু ভিক্স মুঠতে যিকোনো মানে গেছৰ দৰৱ, এনেকুৱা দৰকাৰী যিখিনি বস্তু সেইখিনিতো লাগিবই। সেইখিনি মই সামৰোঁতে টাইম লাগিব, সেইকাৰণে সামৰি লৈছোঁ। আৰু ঠাণ্ডা দিনত আৰু কিমান কাপোৰ কানি লাগে জানেই, আৰু বহুত কাপোৰ কানি লাগিব, ব্লেংকেট এখন লাগিব, ঢেৰ বস্তু লাগিব মুঠতে। গতিকে বস্তুখিনি পেকিং কৰি লৈছোঁ, যাতে কাইলৈ মোৰ সময়ত অসুবিধা নহয়। আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। কাইলৈ পিকনিক ঠাইত দেখা হ'ব।